हाय गाइस, वेलकम बैक टू माय यूट्यूब चैनल फिट मेडिको ब्लॉग। इस डॉक्टर दिव्या हियर और आज हम बात करने वाले हैं नीट यूजी का असम का एक्सपेक्टेड कट ऑफ। ओके, बहुत दिनों के बाद एक इन्फॉर्मेटिव ब्लॉग लेके आया हूं। वैसे बहुत दिन इनएक्टिव था, अभी फिर से ट्राई कर रहा हूं कि एक्टिवेट रहूं यूट्यूब में। तो जाने से पहले आप सबसे एक रिक्वेस्ट कि चैनल को सब्सक्राइब करें, अपना बेल आइकन को दबाएं ताकि कोई भी अपडेट मिस ना हो। तो चलिए वेस्ट ना करके चलते हैं अपने सीधा काम की तरफ। तो इस बार एनटीए ने काफी टफ पेपर रखा था, जिसके कारण जो नेशनल लेवल कट ऑफ भी है और रैंक वो काफी कम रहा है। तो जो फर्स्ट जो आया था वो उसका अराउंड 700 या 686 कुछ मार्क्स आया था, एग्जैक्टली मुझे याद नहीं है। तो असम में भी इस बार उसके कंपेरिजन के हिसाब से अगर हम कंपेयर करें लास्ट ईयर के हिसाब से तो ये कट ऑफ कमने वाला है। तो ये वीडियो मैं इंग्लिश, हिंदी, असमीज तीनों लैंग्वेज में मिक्स करके बनाऊंगा। तो बोलो आज ही कथा पातो नीट यूजी एक्सपेक्टेड कट ऑफर कारण। सो वेलकम बैक, दिस इज डॉक्टर दिव्या, एन इमरजेंसी मेडिकल officer working in ONGC. So মই 2017 batch আছিলো. I graduated from Teaching Medical College in 2022, then completed my 1 year internship, 1 year real posting, now working as an emergency medical officer as well as I'm preparing for my PG. So MBBS এবাৰ 2025 ৰ MBBS যোনটো সিটস আছে তাত এক্সপেক্টেড কাট কিমান হ'ব তাৰ আগত আমি আপোনাক এটা ইনফৰমেশন দিব বিচাৰিছো যে DME আসাম গভৰ্ণমেণ্ট ৱেবছাইটত অলৰেডি প্ৰভিজনেল ষ্টেট কাট অফৰ মেৰিট লিষ্টটো ওলাই গৈছে। আপোনালোকে যদি চোৱা নাই ডাউনলোড কৰি লওক, চেক কৰক, নিজৰ মাৰ্কসটো চাওক আৰু এটা আইডিয়া ল'ব পাৰে। ঠিক আছে, এবাৰ লাষ্ট 3 ইয়াৰ্সত যোনটো ইমান হাই ৰাইজ অফ কাট অফ আছিলে সেইটো কম্পেৰিজনলি এবাৰ কাট অফ বহুত কমিব, ডেফিনেটলি কমিব, বিকজ মাৰ্কসে কৈ আছে, ৰেংকে কৈ আছে। ঠিক আছে, সো প্ৰথমতে আহক আমি এক্সপেক্টেড মেৰিট লিষ্টৰ কাট অফখন চাই লওক কেনেকুৱা হয় কি নহয়। বলক কাট অফটো জনাৰ আগত উই নিড টু নো কি হাউ মেনি সিটস মানে MBBS সিট আমাৰ অসমত কেইটা আছে। তো টোটেল 1600 মেডিকেল সিটস আছে ইয়াতে মই বনাই লৈছো। তাতে আপোনাৰ টোটাল 13 খন মেডিকেল কলেজ আছে এট প্ৰেজেন্ট ৰানিং, যোনে এডমিশন ল'ব। ঠিক আছে, আৰু প্ৰত্যেকবাৰ একাডেমিক সেশনটো আগষ্ট 1 তাৰিখৰ পৰা বিগিন হয় বুলি লিখা আছে এজ পাৰ দ্য অফিচিয়েল DME গভৰ্ণমেণ্ট ৱেবছাইট। কোনো মই নিজে লিখা বস্তু নহয়, অফিচিয়েল ৱেবছাইটত লিখা আছে। ঠিক আছে, কিবা কনফিউজন লাগিলে মই লিংক দি দিম, আপোনালোকে চাব পাৰে। ঠিক আছে, তো টোটেল MBBS সিটস আছে আমাৰ আসামত 1600, তাৰে আপোনাৰ 15% অল ইণ্ডিয়া কোটাই যায়। অল ইণ্ডিয়া কোটা যোনটো কাউন্সেলিং হয় মানে নিটৰ কাৰণে, তাৰ 1600 15% seats are taken by all India quota. Down left থাকিলে 85%. okay, তো 85% যোনটো থাকিলে তাত আপোনাৰ বহুত ডিভিজনছ আছে। ঠিক আছে, তো তাৰে 85% যোনটো সিট আছিলে আপোনাৰ তাত কেটা থাকিবকে মই কৈ আছো। টোটেল MBBS সিট 1600, 15% অল ইণ্ডিয়া কোটা হলে আপোনাৰ 241 টা সিট। ওকে, তো 241 টা যোনটো সিট আছে তাৰে আপোনাৰ স্টেট কোটা হলে থাকিবকে আপোনাৰ টোটেল 1336 টা। কেনেকে 1336 আহিলে সেইটো বহুত এটা কনফিউজিং কোৱেশ্চন যে 15% যাব। তো তাৰ মাজত কিছুমান বস্তু আছে যেনেকে আপোনাৰ সেন্ট্ৰেল পুল কোটা। ঠিক আছে, লিখা আছে। দেন ভুটান, নৰ্থ ইষ্ট ষ্টেট কোটা য'ত আপোনাৰ মেঘালয় আৰু নাগালেণ্ড যোনখন ষ্টেট ইনক্লুডেড আছে, তো তেওঁলোকৰ স্পেচিফিকেলি কিছুমান নম্বৰ আছে। তাৰপিছত ষ্টেট কোটা আহিব য'ত আপোনাৰ 1336 যোনটো লেফ্টৰ থাকিলে মই যোনটো কৈছিলো যে, তো তাত আপোনাৰ EWS 6% আছে য'ত আপোনাৰ 80 টা সিট আছে। দেন SC 7% 94 টা সিট, ST প্লেনৰ 10% আছে য'ত আপোনাৰ 134 টা সিট আছে, ST হিলছৰ 5% 67 টা সিট আছে। তো এই গোটেইখিনি যেতিয়া 1336 আমি মাইনাস কৰিম তেতিয়া আপোনাৰ টোটেল যোনটো থাকিব তাৰে আপোনাৰ 27% আকৌ থাকিব আপোনাৰ OBC MOBC কাৰণে 27%। এটা চাওক, OBC MOBC পাৰ্টত ন আপোনাৰ ভাৰ্টিকেল মানে হৰিজন্টেল ডিস্ট্ৰিবিউচনে থাকিব। ঠিক আছে, মানে তেওঁলোকৰ মাজতে সিটখিনি আকৌ বেলেগ কেটেগৰীৰে ডিভাইড হৈছে। ঠিক আছে, তো টোটেল সিটছ বা নাযায়। তো OBC MOBC টোটেল 27%ত আপোনাৰ 361 টা MBBS সিট আছে, যাৰে অকল ফৰ OBC MOBC যাৰ NCL আছে, নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট, যদি কোনোবা ওলোৱা নাই প্লিজ ওলাই ল'ব। 283 টা সিট থাকিব। TGL, XTGL, মৰাণ, মটক, টাই আহোম, চুতীয়া, কোচ ৰাজবংশী, এওঁলোকৰ কাৰণেও সিটছ কেটেগৰী ডিভিজন আছে। তো এইখিনি মই দেখাই দিম। ঠিক আছে, তাত এইখিনি গোটেইখিনি ডিভাইড কৰাৰ পাছত আপোনাৰ টোটেল 736 টা সিট থাকিলে, তাৰ 736 টা সিট থাকিলে তাতে আহিব এতিয়া ষ্টেট ৰিজাৰ্ভ সিট বুলি কোৱা যায়। এই ষ্টেট ৰিজাৰ্ভ সিটছত আপোনাৰ NRI আৰু NRI স্পন্সৰ্ড কোটা বুলি আছে য'ত আপোনাৰ 7% দিছে, যোনটো মানে মই একেবাৰে প্ৰিফাৰ নকৰো। কিয় দিব লাগে, ইটস মাই অপিনিয়ন। ওকে, বাকি মানে কোনে কি কয় নাজানো। তাৰপিছত আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী যোনখিনি ষ্টুডেণ্টছ আছে তেওঁলোকৰ কাৰণে সিট থাকে 558 টা আউট অফ 1336 যোনটো আছিলে ষ্টেট কোটা, তাৰ
58 seats NRI sorry unreserved কাৰণে আছে তাৰপা freedom fighter martyr extremist violent char area ex serviceman sports quota PWD person with benchmark disability divyang বুলি যাক কয় হেতৰ কাৰণে 5% seat reservation আছে 67 টা seats পায় okay তাৰ special category বুলি এটা নতুনকে category আছে যত আপোনাৰ student who has passed from Assam state government school হেতৰ তেওঁলোকৰ কাৰণে 5% seats আছে মানে আটো 67 টা ঠিক আছে তো গ্র্যান্ড টোটাল 1600 টা আছে মই যোনখন যাৰ পৰা মই এই কথাখিনি কৈছো এখন ফটো মই এতিয়া ইয়াতে দি দিছো আপোনালোকে চাই লব ইয়াতে গোটে সিট ম্যাট্ৰিক্স খিনি আছে তো এইখিনি এখন ওপৰত বেস কৰি মই কৈ আছো কিবা কনফিউজন থাকিলে লিংক দি দিছো এখন ক্লিক কৰি আপোনালোকে চাই লব পাৰে ঠিক আছে নাও লেটস আন্ডাৰস্ট্যান্ড হাউ what kind of like cut off it is expected তাৰ আগত সেইকাৰণে সিট ম্যাট্ৰিক্স টো বুজাই লৈছো because এটো বুজালে মানুহে কনফিউজন থাকিব যে কেনেকে আহিলে কি আহিলে তো মেক শিওর যদি কিবা আপডেট থাকে গভৰ্ণমেণ্টে ডিএমই ওয়েবসাইট আপডেট দিব আপোনালোকে কন্টিনিউয়াস চাই থাকিব ঠিক আছে মই কিবা মানে যদি ভুল কৈছো তাৰ you can give me your feedback comment section ত correct কৰি দিব I will definitely will love to hear that okay so guys এতিয়া চাও আহক আমাৰ এডুকেশনাল নোটিস খন যোনখন আপোনালোকে কোড পাব হেতু আপুনি পাবলৈ হলে আপোনালোকে আসাম ডিএমই ওয়েবসাইটটো খুলিব লাগিব তো আমি তাৰ মই বেক কৰি দেখাই দিছো এবাৰ আপোনালোকক ঠিক আছে এটো যোনটো হল আসাম ডিএমই assam.gov যোনটো ওয়েবসাইট খোলা লগ লাগে আপোনালোকে সেকেন্ড অপচনতে যাব লেটেস্ট যোনটো লিখা আছে এটো যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰিলে এখন ইন্টাৰফেস পাব এটো পোৱাৰ লগে লগে ওপৰৰ যোনটো এডমিশন নোটিস ইউজি পিজি লিখা আছে আদাৰৱাইজ নিউ এটো ক্লিক কৰিব এটো ক্লিক কৰিলে আপোনালোকে এই পেজ খন পাব যত আপোনালোকৰ সব বস্তু লিখা আছে আসাম এমবিবিএস বিডিএস এডমিশন এক্সাম এমবিবিএস বিডিএস কোর্স এডমিশন রুল 2017 বা এমেন্ডমেন্ট আপ টু 225 হেতু এমেন্ডমেন্ট হৈ থাকে কিছুমান বস্তু তো এইখিনি আপোনালোকে চাই লব ক্যাবিনেটত মানে অল ডিসকাশন হয় দেন এডুকেশন লিস্ট প্ৰভিজনাল এটো আমাৰ সবতকৈ ইম্পৰ্টেন্ট বস্তু আপোনাৰ যোনটো প্ৰভিজনাল ষ্টেট মেৰিট লিষ্ট এটো আপুনি ক্লিক কৰিব এটো ক্লিক কৰিলে এখন এডুকেশন নোটিস আহিব সো এই এডুকেশন নোটিসত আপোনাৰ বহুত ইম্পৰ্টেন্ট বস্তু লিখা আছে তিনটা পইণ্ট আছে মই কৈ দিও একদম ইজিলি যোন কোনবা ষ্টুডেন্টে যদি ক্যাটাগৰি চেঞ্জ কৰিব বিচাৰিছে তেওঁলোকৰ ফৰম্যাট আছে প্ৰেসক্ৰাইব ফৰম্যাট আপোনাৰ ওয়েবসাইটত দিয়া আছে 11 জুলাই আগত তেওঁলোকে উইথ ভ্যালিড ডকুমেন্টেশন দিব যদি কোনবা ইমেইল কৰে কি কৰে এটো নকৰিব বিকজ এটো একসেপ্টেবল নহব সেকেন্ড ফ্লোৰ ৰুম নম্বৰ 5 ত যাব ডিএমই ঠিক আছে দেন যদি এনেকুৱা ষ্টুডেন্ট আছে যোনে নিট ক্লিয়াৰ কৰিছে আৰু যোনে অসমৰ পিআৰসি হেজাৰ বাট যোনে অসমৰ বাহিৰত পঢ়িছে ক্লাস 7 বা ক্লাস 12 লাগে আৰু যোনে ভাবে যে মই এলিজিবল হয় এজ পাৰ আ ক্লজ ঠিক আছে তো তেওঁলোকে নিজৰ ডকুমেন্টেশন গৈ পেলাই ডাইৰেক্টৰ অফ মেডিকেল এডুকেশন দিব পাৰে অন অৰ বিফৰ 11th অফ জুলাই সেকেন্ড ফ্লোৰ ৰুম নম্বৰ 5 ওকে আৰু যোনখিনি স্পেশাল কোটা যেনেকে ফ্ৰীডম ফাইটাৰ কোটাৰ মই যে বুজাইছিলো মাৰ্টিয়াৰ্স বা আসাম ওমেন এক্সট্ৰিমিষ্ট ভায়োলেন্স তেওঁলোকে আছে এটো অলৰেডি মানে কি নোটিস আছে এনেকলে পাবলিশ কৰি দিয়া গৈছে চাই লব কিবা যদি কনফিউজন থাকে জাস্ট ভিজিট দিস ওয়েবসাইট ওকে নাও লেটস গো উইথ দা এইকিখন আপোনাৰ এডমিশনত কি লাগিব ঠিক ক্যাটাগৰি চেঞ্জ সব লিখা আছে না এই ফটোখনত আপোনালোকে দেখি আছে 2020-24 ৰ নিটৰ ক্লোজিং ৰেংক যত ইউআৰ ৰ মাৰ্কস আছিল 610 এআৰ 66 ষ্টেট ৰেংক এৰাউণ্ড 751 লাগি গৈছিল তো এই লিষ্টখন আপোনালোকে চাওক স্ক্ৰিনশ্বট কৰি লওক ইউআৰ ইডব্লিউএছ ওবিসি এসসি এসটিপি এসটি হিলস এখন হল 2020-24 ৰ নিট ক্লোজিং ৰেংক এতিয়া গোটেইখিনি বস্তু ক্যালকুলেট কৰাৰ পিছত মোৰ মতে যোনটো এক্সপেক্টেড কাট অফ হ'ব লাগে তো সেইখিনি মই 2025 ৰ এখন এক্সট্ৰা সিটত দিছো তো আহক এটো চাও এখন হৈ গল 2025 নিট এক্সপেক্টেড কাট অফ আসামৰ ঠিক আছে মার্কস খিনি চাই লওক আপোনাৰ ইউআৰ ৰ কাৰণে আপোনাৰ এবাৰ as comparison to এবাৰ 480 বা 476 সমজত থাকিব লাগে যত আপোনাৰ এআৰ 83000 হয় আৰু ষ্টেট সিৰিয়াল নম্বৰ মতে 919 লৈকে দেখাই আছে ইডব্লিউএছ ৰ 472 বা 475 প্লাসত থাকিব লাগে আই গেছ এআৰ আপোনাৰ 84 কেবল ধৰি লওক আৰু ষ্টেট যোনটো ৰেংক বা সিৰিয়াল নম্বৰ আপোনাৰ 1001 হৈ আছে ওবিসি কাৰণে 400 বা 410 যাৱাৰ এবাৰ চান্সেস আছে বা অকমান প্লাস হ'ব পাৰে ঠিক আছে তো এআই আপোনাৰ 21 কে মত থাকিব লাগে সিৰিয়াল নম্বৰ 2895 লৈকে আছে আৰু এসসি 45 বা 410 এসসি আৰু ওবিসি মত ইমান ডিফাৰেন্স নাহিব যেহেতু এসসি টোটাল ৰিজাৰ্ভেশন সিট এমাউন্ট কম আছে তো হেতৰ 20k বুলি মই ধৰিছো কিন্তু হ'ব পাৰে কমিব পাৰে কিন্তু লেটস সি আৰু তেওঁলোকৰ সিৰিয়াল নম্বৰ মতে 2739 লৈকে থাকিব পাৰে নাও লেটস টক এবাউট দা এসটি প্লেইনছ এণ্ড এসটি হিলস আমাৰ যোনখন প্ৰভিজনাল মেৰিট লিষ্ট ওলাইছে আসামৰ তাত আপোনাৰ এসটি প্লেইনছ বা এসটি হিলস বুলি হাইলাইট কৰি দিয়া নাই সো তথাপিও যোৱাবাৰৰ বাৰু তাৰ আগৰ গোটেইখিনি চাই এটা এক্সপেক্টেড বনাব পৰা হৈছে যে এসটি প্লেইনছৰ কাৰণে 360 টু 370 লৈকে থাকিব পাৰে ঠিক আছে আপোনাৰ লোৱেষ্ট টু 360 মানে আৰু 370 মই লোৱেষ্ট মাৰ্কটো ধৰি আছো দেই আপাৰ মাৰ্কটো মই ধৰা নাই তো এৰাউণ্ড 29000 এআইআৰ আৰু ষ্টেট serial number gole 4119 ST hills কাৰণে এটো এক্সপাৰ্ট ডিস কোটা থাকিব লাগে সো গাইস ভিডিওটো অকবাত দীঘল হৈছে
ৰিজনটো হ'ল যে মই চিট মেট্ৰিক্সটো নোকোৱাকৈ ষ্টেট কোটা এক্সপেক্টেড কাট অফটো কৈ লাভ নাই বিকজ এইটো ক'লে পিপুল উইল বি ইন বেগ যে মোৰ এইটো ৰেংকত মই ইমানটো চিট পাম নে বিকজ টোটেল চিটটো 600 আছে কিন্তু তাৰ সেই ডিভিজনটো বৰ নেচেচাৰী তো সেইকাৰণে মই চিট মেট্ৰিক্সটো লগতে জনাই দিছোঁ আপোনালোকক বুজাই দিছোঁ আৰু য'ৰ পৰা মই ডাটা স্ক্ৰীন লৈছোঁ তেওঁলোক সেইবিলাকৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম চ' আপোনালোকে চাই ল'ব বাকী এক্সপেক্টেড কাট অফ বনাইছোঁ মই 2024 2023 22 এইখিনি অলপ চাই মেলি তো অলপ এটা আইডিয়া লৈ বনাইছোঁ ঠিক আছে ইয়াতে চেঞ্জেছ থাকিব পাৰে মাৰ্কছ কমিব পাৰে বাঢ়িব পাৰে আৰু আৰু এটা কথা যে এইবাৰ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজখন আহিব বুলি শুনি আছোঁ যদি কাউন্সেলিঙত আহে তেন্তে 100+ চিট আকৌ যাব তো ইয়াত আৰু ডিফাৰেঞ্চ হ'ব পাৰে চ' সেইকাৰণে অল দ্য বেষ্ট গুড উইচেছ যদি কিবা ডাউট থাকে ডু গিভ ইন কমেণ্টছ এণ্ড ডোণ্ট ফৰগেট টু ফলো মি অন ইনষ্টাগ্ৰাম fitmedico_123 বুলি আছে মই লিংকটো মেনশ্যন কৰি দিম I hope everyone who aspires to be a good doctor, young doctor, I can see them in the medical college and will sometimes definitely meet in each other in the college. So see you and do subscribe and share your video too. Thank you. Bye bye.